ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হৈছে সকলোৰে বাবে ক্ৰীড়া কাৰ্যসূচী বিষয়াৰ 10 গৰাকী শ্ৰেষ্ঠ স্বেচ্ছাসেৱকক বাছনি কৰা হৈছে 2020-21 বৰ্ষৰ নিয়মীয়া ক্ৰীড়া পেঞ্চন পাৰদৰ্শী খেলুৱৈ ক্ৰীড়া সংগঠক আৰু ক্ৰীড়াৰ লগত জড়িত অন্যান্য লোকসকলক প্ৰতি বছৰে 40 জন হিতাধিকাৰীক নিয়মীয়া ক্ৰীড়া পেঞ্চন লাভ কৰা 2019-20 বৰ্ষৰ বাবে ডায়ামণি দাস ইয়াৰ পিছতে মঞ্চলৈ স্বাগতম জনাম অলিম্পিক গেমছ নেশ্যনেল লেভেল এথলিট অনুধৃতি শইকীয়া বিকাশ কুমাৰ মাহাতো স্বাগতম জনাম 2020-21 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিভা সন্ধানী জলপানীৰ বাবে স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আয়োজিত হেঙেৰাবাৰী বাস্কেটবল ক্লাব সেৱাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰি ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত আগবঢ়োৱা সেৱাৰ বাবে জয় জয়তী আজি শুভক্ষণত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 200খন খেলপথাৰৰ শুভ উদ্বোধন অসম ফেন্সিং এছ'চিয়েশ্যনৰ ভৱন উদ্বোধন পুনৰ নিৰ্মিত বিমলা প্ৰসাদ চলিহা ছুইমিং পুলৰ উদ্বোধন 1000 গৰাকী ক্ৰীড়াবিদলৈ 50,000 টকাকৈ আৰ্থিক অনুদান প্ৰদান নিয়মীয়া ক্ৰীড়া পেঞ্চন আৰু এককালীন আৰ্থিক অনুদান বিতৰণ ৰাষ্ট্ৰীয় সেৱা আঁচনি অসম ৰাজ্যিক বঁটা বিতৰণ 2020-21 বৰ্ষৰ ক্ৰীড়া প্ৰতিভা সন্ধানী জলপানী প্ৰদান আৰু খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সঁজুলি বিতৰণী অনুষ্ঠান আজি আয়োজন কৰা হৈছে আমি ক্ৰীড়া ক্ষেত্ৰখনক যিমান সজীৱ কৰি তুলিব পাৰিম সিমান আমাৰ শক্তি বাঢ়িব আমাৰ মৰ্যাদা বাঢ়িব আৰু আমি অসমখনৰ অৱস্থান কৰা মানৱ সমাজখনৰ সৌন্দৰ্যটো আমি বিশ্বৰ মানৱ সমাজক সঠিকভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম কাৰণ এই ক্ৰীড়া ক্ষেত্ৰখনৰ আজিৰ যুগত ইয়াক নতুন নতুন ধ্যান ধাৰণাৰ মূল্যাংকন কৰা হৈছে আগতে কোনোবাই এবিধ খেল খেলে আৰু মানুহৰ চিন্তা সেই প্লেয়াৰবিলাকক লৈ খেলুৱৈবিলাকক লৈ সীমাবদ্ধ আছে বেছি দূৰলৈ কোনোৱে সপোন দেখিব পৰাৰ শক্তি আয়ত্ব কৰিব পৰা নাছিল গতিকে চিন্তাত সীমাবদ্ধতা পৰিকল্পনাত সীমাবদ্ধতা পদক্ষেপত সীমাবদ্ধতা সহযোগিতাত সীমাবদ্ধতা ইট ৱাজ টোটেলি কনফাইন্ড within a limited thought process, limited planning, limited initiative. But now, the whole globe became a global village due to communication technology, information technology. ঠিক আজিৰ যুগত এতিয়া আমেৰিকাৰ কোনোবা এজন খেলুৱৈ আৰু জুনাই এজন খেলুৱৈৰ মাজত কোনো পাৰ্থক্য নাই আৰু বিন্ধাকটা সেই বান বিধ্বস্ত অঞ্চলৰ খেলুৱৈ বা কোনোবা আৰ্জেণ্টিনাৰ খেলুৱৈৰ মাজত কোনো পাৰ্থক্য নাই আজি যোগাযোগ ব্যৱস্থা ইমান শক্তিশালী হ'ল এতিয়া এটা ঠাইৰ খেলুৱৈ আনটো ঠাইৰ খেলুৱৈৰ প্ৰশিক্ষণ ব্যৱস্থা অনুশীলন নিষ্ঠা কষ্ট এই সকলোবিলাক আজি যুগত জানিব পৰাকৈ ক্ৰীড়া ক্ষেত্ৰখন
সজীৱ হৈ উঠিল আৰু এই ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদি যিকোনো ব্যক্তিয়ে সন্মান সহকাৰে জীৱনটো প্ৰতিষ্ঠা কৰিব পাৰে এই ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদিয়ে উপাৰ্জন কৰিব পাৰে উপাৰ্জন কৰি পৰিয়ালটোক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে আৰু ক্ৰীড়া ক্ষেত্ৰখনৰ যোগেদি জীৱন সংস্থাপন কৰাৰ কোনোবাই যদি লক্ষ্য স্থিৰ কৰে সেইগৰাকী কেইবাটাও ক্ষেত্ৰত উপকৃত হয় একটো সুস্বাস্থ্যৰ গৰাকী হয় দ্বিতীয়তে ভাল চৰিত্ৰবান নাগৰিক হিচাপে মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে আৰু কি ভাল বস্তু খাব লাগে কোনটো খাব নালাগে এই পাৰ্থক্যটো সি উপলব্ধি কৰিব পাৰে গতিকে এগৰাকী ব্যক্তিক জীৱনৰ বাটত শৃংখলাবদ্ধভাৱে তাৰ নিয়মানুৱৰ্তিতা অটুট ৰাখি আদৰ্শ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো ক্ৰীড়া ক্ষেত্ৰখনে ভাবিব নোৱাৰাকৈ সহায় কৰে গতিকে ইয়াক মূল্যাংকন কৰোঁতে আমি অত্যন্ত সাৰ্বজনীন দৃষ্টিভংগীৰে মূল্যাংকন কৰিব লাগে সংকীৰ্ণতাৰে যদি মূল্যাংকন কৰে তেতিয়াহ'লে ক্ৰীড়া ক্ষেত্ৰখনৰ শক্তি আপুনি মই কেতিয়াও আৱিষ্কাৰ কৰিব নোৱাৰোঁ গতিকে মোৰ এটাই আহ্বান যে কম্পিটিশ্যনৰ মাত্ৰা বাঢ়িছে এতিয়া আজি আমি হিমা দাসক লৈ কিমান গৌৰৱান্বিত এগৰাকী হিমা দাস কান্দুলিমাৰী গাঁও ঢিং নগাঁও জিলা আমিও গমই পোৱা নাছিল ফিনলেণ্ডত গৈ যেতিয়া অভিলেখ স্থাপন কৰিলে বিশ্বৰ চৌদিশে খলাখনি সৃষ্টি কৰিলে আমেৰিকান প্ৰেছ ব্ৰাজিলিয়ান প্ৰেছ আৰ্জেণ্টিনিয়ান প্ৰেছ ইউৰোপিয়ান প্ৰেছ আফ্ৰিকান প্ৰেছ Japanese, Chinese, everywhere, Indian, everywhere, she was on the top because of her demonstration of supreme power, the world of sports. গতিকে তেনেধৰণে যদি আমি অধিক সংখ্যক খেলুৱৈ অসমৰ পৰা সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে ভাবিব নোৱাৰাকৈ অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব পাৰে যিটো এজন পলিটিচিয়ানৰ কাৰণে সম্ভৱ নহয় মই চিফ মিনিষ্টাৰ মই হিমা দাসৰ দৰে এতিয়া বিশ্বৰ সকলো মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা মই কাম কৰিব নোৱাৰোঁ অসমৰ মানচিত্ৰত ভাৰতবৰ্ষৰ মানচিত্ৰত ভাল কাম কৰিলে মানুহে মোক ৰেচপেক্ট কৰিব বিশ্বাস কৰিব আস্থাত ল'ব কিন্তু ক্ৰীড়া ক্ষেত্ৰখনৰ শক্তিৰ সন্দৰ্ভত মই এই অনুমানখিনি দিব বিচাৰিছোঁ আপোনাক ক্ৰীড়া কেনে পৰ্যায়ত ইয়াৰ কানেক্টিভিটিটো আছে কেনেকুৱা ধৰণৰ এম্পাৱাৰমেণ্টটো আছে গতিকে এইকাৰণে এই ক্ষেত্ৰখনক আপোনালোকে সাধনা হিচাপে লওক ৱৰ্ক ইজ ৱৰশ্বিপ ডিউটি ইজ গড আপোনালোকে সাধনা হিচাপে লওক খেলুৱৈসকলে আপোনালোকে ভাবিব নোৱাৰাকৈ সুফল পাব কেৱল নিজেই লাভান্বিত নহয় আজি হিমা দাসক আমি আমাৰ স্পৰ্টছ পলিচি মতে আমি কেছ নগদ ধন দিছোঁ ঘোষিত যিটো নীতি ক্ৰীড়া নীতি প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে গ্ৰহণ কৰিছে অলিম্পিকত গ'ল্ড মেডেল পালে চিলভাৰ পালে ব্ৰঞ্জ পালে কেনেধৰণে আমি চৰকাৰত সংস্থাপিত কৰিম কেনেধৰণে নগদ ধন দিম এই সকলোবিলাক কথা নীতি নিৰ্ধাৰণ কৰা হৈ গৈছে সেই নীতিৰ আধাৰত আমি হিমা দাসক শ্ৰদ্ধা সহকাৰে আমি নগদ ধনো দিছোঁ আৰু এতিয়া শেহতীয়াকৈ আমাৰ নীতিমতে DSP পদত নিযুক্তি দিছোঁ দিছ ইজ দ্য পাৱাৰ অফ স্পৰ্টছ গতিকে এই কথাখিনি আমাৰ ইয়াত বহুত মাতৃ পিতৃসকল আছে খেলুৱৈসকলৰ অভিভাৱকসকল আছে আৰু প্ৰশিক্ষকসকল আছে আপোনালোকে এইখিনি কথাও ক'ব কাৰণ বহুতে ভাবে যে ক্ৰীড়া ক্ষেত্ৰখনত যদি আমি অনুশীলন কৰি থাকোঁ পৰিশ্ৰম কৰোঁ তেতিয়া অবাবত সময় নষ্ট কৰা বুলি কয় এতিয়াও আমাৰ মানসিকতা পৰিৱৰ্তন হোৱা নাই আমি চেষ্টা কৰিছোঁ পৰিৱেশটো ইয়াক সৃষ্টি কৰিবৰ কাৰণে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন ভূপেন্দাৰ গীতৰ মূল্যাংকন কৰিব পৰা এতিয়াও আমি যোগ্যতা অৰ্জন কৰা নাই মূল্যাংকন কৰিব লাগিব গতিকে সেইবাবে স্পৰ্টছ এই ক্ৰীড়া ক্ষেত্ৰখন ইমান শক্তিশালী হৈ উঠিছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই ক্ৰীড়াক গুৰুত্ব প্ৰদান কৰিছে বাৰ্ষিক পৰিকল্পনা কাৰণ
ক্ৰীড়াৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে ফলত নানা ধৰণৰ ইকুইপমেণ্টৰ দৰকাৰ হৈছে নানা ধৰণৰ স্পৰ্টছ মেডিচিনৰ দৰকাৰ হৈছে স্পৰ্টছ ছায়েন্স অৰ্থাৎ নানা ধৰণৰ যন্ত্ৰ পাতি দৰকাৰ হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰে শৰীৰটো কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি উচ্চ স্তৰৰ প্ৰতিযোগিতাত সুস্থ অৱস্থাত ৰাখি মনোবল কেনেধৰণে অটুট ৰাখিব পাৰি নানা ধৰণৰ এতিয়া গৱেষণা আৰম্ভ হৈছে বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়বিলাকত আৰু কিমান এই ক্ৰীড়া ক্ষেত্ৰখনত বেলেগ বেলেগ দক্ষতা সম্পন্ন মানুহৰ দৰকাৰ মেচিয়ৰ লাগিব ফিজিকেল ট্ৰেইনাৰ লাগিব কোচ লাগিব so many skill manpower is required to run to drive the sports world গতিকে আৰু ইয়াৰ কাৰণে ডাঙৰ ডাঙৰ উদ্যোগ জন্ম হৈছে বিভিন্ন ধৰণৰ ইয়াৰ আহিলাবিলাক প্ৰস্তুত কৰিবৰ বাবে আমি সাফ গেম যেতিয়া গুৱাহাটীত আয়োজন কৰিছিলোঁ বা ইউনিয়ন ক্ৰীড়া মন্ত্ৰী আছিল নিউজিলেণ্ডৰ পৰা আনিব লগা হৈছিল ব্লু ট্ৰাফ হকীৰ কিমান কষ্ট মাই গড ভয় লাগি গৈছে পাবহি নে নাই আহিব লাগিব সাগৰেদি নিউজিলেণ্ডৰ পৰা তাত কণ্টেইনাৰ শ্বিপত কাৰ্গো শ্বিপত বুক কৰি আনি মাদ্ৰাজত লেণ্ডিং কৰাই তাৰ পৰা আকৌ আনি গুৱাহাটীত আনি ফিটিং কৰা মাই গড ইটছ এ হিমালয়ান টাস্ক ইটছ হাইলি কষ্টলি এফেয়াৰ্ছ গতিকে এই কথাবিলাক এতিয়া বুজিব লাগিব এতিয়া ক্ৰীড়া ক্ষেত্ৰখনত কেৱল কেইগৰাকীমান খেলুৱৈ দৌৰি আছে খেলি আছে তাৰ মাজত সীমাবদ্ধ নাথাকিব ইয়াৰ মাজত বহু উপাদান ইয়াত নিহিত হৈ আছে there are so many elements of support for the sports industry to make it competitive to fight with ability and aggression গতিকে সেইভাবে আমি চৰকাৰৰ তৰফৰ পৰা আমি চেষ্টা কৰিছোঁ চাহ বাগানত এতিয়া চিফ মিনিষ্টাৰ ইণ্টাৰ গাৰ্ডেন ফুটবল চেম্পিয়নশ্বিপ আয়োজন কৰিছোঁ বহু প্ৰতিভা সম্পন্ন খেলুৱৈ ইতিমধ্যে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ আপুনি ভাবিব নোৱাৰে নেচাৰেল এবিলিটি স্পণ্টেনিয়াছলি তেখেতসকলে যেনেধৰণে দৌৰিব পাৰে দুৰ্দান্ত গতিত আৰু সেই বলটোলৈ নিয়ন্ত্ৰণ কৰি গোল দিব পাৰে গতিকে এনেধৰণে নেচাৰেল এবিলিটি থকা বহু প্ৰতিভা সম্পন্ন খেলুৱৈ গাঁৱে চাহ বাগিচা চহৰৰ পাহাৰ ভৈয়াম ইত্যাদি ইত্যাদি লুকাই আছে গতিকে তেখেতসকলক বিচাৰি উলিয়াবৰ বাবে আমি আসাম অলিম্পিক এছ'চিয়েশ্যনৰ তৰফৰ পৰা ভিলেজ অলিম্পিক আয়োজন কৰাৰ সিদ্ধান্ত লৈছোঁ গাঁৱে গাঁৱে কম্পিটিশ্যন হ'ব লাগে আৰু আমাৰ জ্যেষ্ঠসকলে যিসকল 60 বছৰ ঊৰ্ধত তেখেতসকলে ভাবিব নালাগে যে আমি খেলিব নোৱাৰিম খেলিব লাগে 60ৰ পৰা 70 এটা গ্ৰুপ 50ৰ পৰা 60 এটা গ্ৰুপ 40ৰ পৰা 50 এটা গ্ৰুপ 30ৰ পৰা 40 এটা গ্ৰুপ হয়নে আৰু 20ৰ পৰা 30 এটা গ্ৰুপ তাৰপাছত বিলো 20 আণ্ডাৰ 14 হোৱাটএভাৰ আমি যদি সকলোৱে ক্ৰীড়া ক্ষেত্ৰখনক যদি আঁকোৱালি লওঁ ক্ৰীড়া ক্ষেত্ৰখনত যি শৰীৰৰ বেদনা সৃষ্টি হয় ইয়াৰ পৰা উৎপত্তি হোৱা ঘামৰ যদি সোৱাদ ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি সকলোৱে এই ক্ৰীড়া ক্ষেত্ৰখনত প্ৰৱেশ কৰিব লাগিব আৰু তেতিয়াহে জ্যেষ্ঠসকলে কনিষ্ঠসকলক খেলৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ কামত উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিব কাৰণ মাতৃ পিতৃৰ পৰা অনুপ্ৰেৰণা যদি নাপায় কোনো পুত্ৰ কন্যাই নিষ্ঠাৰে ক্ৰীড়া ক্ষেত্ৰত আত্মনিয়োগ কৰিব নোৱাৰে এইকাৰণে মই বিং দ্য চিফ মিনিষ্টাৰ অফ দিছ টিম ইটছ মাই ৰেছপনচিবিলিটি মই নিজেই খেল ভাল পাওঁ এতিয়াও মই ক'ৰবাত গৈ থাকিলে কালি মই পূজাই গৈছোঁ তাত টিটি খেলিছোঁ বেডমিণ্টনো খেলিছোঁ নতুন এটা স্পৰ্টছ কমপ্লেক্স উদ্বোধন কৰিছোঁ মোৰ ভাল লাগে মই নিজক এতিয়াও খেলুৱৈ হিচাপে জীয়াই ৰাখিব বিচাৰোঁ সেই খেলুৱৈজন মাৰি পেলাব বিচৰা নাই পলিটিক্সে যাতে খেলুৱৈজনক নিষেধ কৰিব নোৱাৰে কাৰণ পলিটিক্সত সেইটো সোৱাদ নাপাওঁ যেটো খেলত সোৱাদটো পোৱা যায় নাই খেলত যেটো আমোদ আছে যেটো খেলৰ যেটো স্নেহ আছে মৰম আছে
খুব দৌৰিলে এটোপাল ঘাম ওলায়, সেই ঘামৰ পাছত যিটো শৰীৰত তৃপ্তি, যিটো আৰাম উপলব্ধি কৰা হয়, ইট ইজ ইউনিক। গতিকে মই সেইকাৰণে আজি আহ্বান জনাম। বহুতে মোৰ গুণানুকীৰ্তন কৰিছে, মই বৰ বেছি গুণানুকীৰ্তন কৰিলে অলপ ভয় লাগে, নাই বৰদলৈ নাই নাই, আপুনি ঠিকেই কৈছে, মই আই ডু এপ্ৰিচিয়েট। লক্ষ্য কোঁৱৰ ক'লে আৰু ক'লে, মই ৰামেশ্বৰ কেলি ক'লে, কিন্তু কথা হৈছে কি, মই গুণানুকীৰ্তন কৰিলে অলপ ভয় লাগি গৈ থাকে। ইয়াৰ পাছত নেক্সটটো কি, হোৱাট নেক্সট? খুব বেছি প্ৰশংসাৰ পাছত নেক্সটটো আহি যায় গালি, নহয় কি কয়? গালি আৰু প্ৰশংসা সহাৱস্থান কৰে, এটা মুদ্ৰাৰ ইপিঠি ইপিঠি। ভাল আৰু বেয়া, দিন আৰু ৰাতি, সুখ আৰু দুখ, সফলতা বিফলতা, both side of the coin of human life, you cannot avoid it. গতিকে বৰদলৈ ডাঙৰীয়া অত্যন্ত নিজেও খুব ভাল ক্ৰীড়া সংগঠক। তেখেতে বহু দিনৰ পৰা মই দেখিছোঁ মাউণ্টেইনাৰ হিচাপে, আৰু ইটাৰ্থ বৰ্ত নিজেও এবাৰতো আপোনাৰ ভৰিত দুখো পাইছে না মই শ্বিলঙত। তেখেতেও ভাল বাইক চলায়, বহুত ধৰণৰ মাউণ্টেইনাৰ হিচাপে। গতিকে ক্ৰীড়া ক্ষেত্ৰখনৰ থকা সম্পদ, সম্ভাৱনা, শক্তি আপুনি আঁকোৱালি লওক, জীৱন ধন্য হ'ব, জীৱন সুস্থ হৈ থাকিব। গতিকে এতিয়াতো অত্যন্ত দৰকাৰী কথা এটা আমি ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগে যে কোনো কাৰণত যাতে ছাত্ৰ ছাত্ৰীসকলে এই মাদক দ্ৰব্য সেৱন নকৰে, আৰু মাদক দ্ৰব্য যদি সেৱন কৰিব লগা নহয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক নিজৰ শৰীৰটোৰ প্ৰতি মৰম ভাৱটো জগাই তুলিব লাগিব। নিজৰ স্বাস্থ্যটো কিমান মৰম লগা, আৰু স্বাস্থ্যটোক কেনেধৰণে আমি আঁকোৱালি ৰাখিব লাগে, সাৱধানে ৰাখিব লাগে, আৰু স্বাস্থ্যটো ভাল হৈ থাকিলে জীৱনটো ভাল হ'ব। গতিকে যেনেকৈ হেল্থ ইজ ৱেল্থ, এই চেতনাটো আমাৰ উঠি অহা প্ৰজন্মক দিব পাৰিলে আমি সমাজখন নিৰোগী কৰি ৰাখিব পাৰিম। যাই কি নহওক, মই আজি যিসকলে এককালীন 50,000 টকা পাইছে, মই তেখেতসকলকো অভিনন্দন জনাইছোঁ। আৰু এইটো ডাঙৰ পইচা নহয় দেই, ইয়াত আমাৰ আন্তৰিকতাটো আছে। আমি যে খেলক ভাল পাওঁ, এই ভাল পোৱা অনুভূতিটো প্ৰকাশ কৰাৰ এটা মাধ্যম। ভাল পোৱাটো আদান প্ৰদান হ'ব লাগিব, নহয় জানো? কি কয় যতীন? আমি যে ভাল পাওঁ খেলুৱৈসকলক, কি কয় শ্যামাৰ্থ? কেনেকৈ কম? গতিকে এই ন্যূনতম আমি এটা আপোনালোকক আৰ্থিক এটা অনুদান আগবঢ়াইছোঁ। এইটো বহুত ডাঙৰ কিবা দিছোঁ বুলি আমি নাভাবোঁ দেই, কিন্তু ইয়াৰ যোগেদি উই আৰ কনচাৰ্ণ এবাউট ইয়ৰ প্ৰব্লেম, উই আৰ কনচাৰ্ণ এবাউট ইউ। আপোনালোকক লৈ আমি চিন্তিত, বা আপোনালোকক লৈ আমি গৌৰৱান্বিত। গতিকে সেইবাবে সমাজখন এজনে আন এজনৰ লগত লৈ আগবাঢ়ি যাব লাগিব। গতিকে আপোনালোকক লগত লৈ আগবাঢ়ি যাব পাৰিলেহে আমি এই ক্ৰীড়া ক্ষেত্ৰখনক অধিক ফলপ্ৰসূ কৰি তুলিব পাৰিম, আৰু আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ মাজত সদ্ভাৱনা, আন্তৰিকতা, বন্ধুত্বৰ ভাতৃত্ববোধ গঢ় দিব পাৰিম। গতিকে সেই লক্ষ্যৰে আমাৰ এই যাত্ৰা অব্যাহত থাকক। সকলোৱে সহযোগিতা বিচাৰিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ, আপোনালোকেও ক্ৰীড়া ক্ষেত্ৰখনত নিষ্ঠাৰে আত্মনিয়োগ কৰক, আপোনালোকে সুফল পাব। ধন্যবাদ। জয় অসম, জয় হিন্দ।